বিজয়টোৰ পাভৈত পকী পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ স্থানীয় ৰাইজে বন্ধ কৰিলে নিৰ্মাণ কাৰ্য শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনৰ দিনত এতিয়া যেন চাৰিওফালে লুণ্ঠন মাথো লুণ্ঠন ৰাজ্যখনৰ একাংশ ঠিকাদাৰৰ কামৰ নমনত অতিষ্ঠ হৈ পৰিছে ৰাইজ অতিষ্ঠ হৈ ৰাজপথ পালেহি স্থানীয় ৰাইজ এয়া হৈছে বিশ্বনাথ জিলাৰ পাভৈ কাৰ্বি ব্লকত হোৱা সংযোগী পকীপথৰ নিৰ্মাণ কাৰ্য চলি থকা এটা কামৰ নমুনা ৰাইজৰ অভিযোগ ঠিকাদাৰগৰাকীয়ে অতি নিম্নমানৰ কাম কৰি চৰকাৰী ধনৰ লুণ্ঠনৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে আনহাতে উক্ত পথছোৱাৰ বাবে আবণ্টিত ধনৰাশি সম্বলিত ফলকো কোনো দুষ্কৃতিকাৰীয়ে ভাঙি পেলোৱা বুলি অভিযোগ উত্থাপিত হৈছে পথ নিৰ্মাণ সংস্থাটোৱে ইফালে এই পথটো নিৰ্মাণ কাৰ্যৰ লগত লোক নিৰ্মাণ বিভাগৰ বিশ্বনাথ চাৰিআলিৰ সহকাৰী অভিযন্তা জড়িত থকাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ব্যুৰো ৰিপৰ্ট অসম খবৰ হয় পাভৈৰ পৰা কাৰ্বি ব্লক সংযোগী যি পথ নিৰ্মাণ হৈ আছে তাৰ সম্পূৰ্ণ গাফিলতি আমি আমাৰ দৃষ্টিগোচৰ হোৱা আমি দেখিবলৈ পাইছোঁ একেবাৰে বিসংগতিপূৰ্ণ পথ নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হৈছে প্ৰথম অৱস্থাত পথ নিৰ্মাণ কৰা হৈছে তাৰপিছত মেৰামতি কৰা হৈছে মানে পথ নিৰ্মাণ আৰু মেৰামতিৰ মাজতেই উপনীত হৈছে এই গোটেই পথ নিৰ্মাণ কাৰ্যক্ৰমণিকা গতিকে আমি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছোঁ আৰু এই পথ নিৰ্মাণ কাৰ্য যাতে সুস্থ আৰু অত্যন্ত ভালদৰে চোৱা চিতা কৰিবৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক আমি সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে ইয়াত অত্যন্ত সুন্দৰভাৱে পথ নিৰ্মাণ কাৰ্যসূচী বা পথ নিৰ্মাণে যি কাৰ্য এই কাৰ্য ভালকৈ চোৱা চিতা হোৱা নাই এক নম্বৰ কথা আৰু দুই নম্বৰ কথা যি কোম্পানীয়ে এই পথ নিৰ্মাণ কৰিছে একেবাৰে বিসংগতিপূৰ্ণ পথ নিৰ্মাণ কৰিছে প্ৰথম অৱস্থাত পথ নিৰ্মাণ হৈছে তাৰ পিছতেই বেছি দিন নোহোৱাকেই খুব আজি পথ নিৰ্মাণ হৈছে কালি মেৰামতি কৰিবলগীয়া হৈছে তাৰমানে আমি এনেকুৱা এটা পথ এনেকুৱা বিসংগতিপূৰ্ণ আৰু একেবাৰে ঠিক নোহোৱা ভাল নোহোৱা এটা পথ আমি পাইছোঁ কাৰ্বি ব্লক পাভৈৰ পৰা কাৰ্বি ব্লকলৈকে তাৰ বাবে আমি অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আৰু আমি আমাৰ বিশ্বনাথ জিলা আয়ুক্ত মহোদয়ক উপায়ুক্ত মহোদয়ক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আৰু যি PWDৰ যিজন ছিনিয়ৰ যিজন ইঞ্জিনিয়াৰ আমি তেওঁকো দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে ইমান গাফিলতিপূৰ্ণ পথ নিৰ্মাণ কাৰ্যসূচী কেনেকৈ আপোনালোকৰ থাকোঁতেই হ'ব পাৰিছে গতিকে অতি সোনকালে তদন্ত কৰি যাতে এই পথ নিৰ্মাণ কাৰ্যসূচী সুচাৰুৰূপে আৰু সুন্দৰভাৱে যাতে কৰিবৰ বাবে আমি বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ কৰিব বিচাৰিছোঁ আৰু যদি কিবা কাৰণত এই পথ ভালদৰে আকৌ নিৰ্মাণ নহয় বা ইয়াৰ যদি মেৰামতি বা যিয়েই নহওক ভালদৰে যদি কাৰ্যক্ৰমণিকা যদি সম্পন্ন নহয় তেতিয়াহ'লে ইয়াৰ ৰাইজ আৰু পাভৈ আঞ্চলিক ছাত্ৰ সন্থা সংলগ্নভাৱে আমি কিন্তু ইয়াতকৈ জংকী কাৰ্যসূচী ল'বৰ বাবে আমি বাধ্য হ'ম এই কাৰ্বি ব্লকলৈ অহা যিটো পথ নিৰ্মাণ কৰিছে এই নিৰ্মাণত দেখা গৈছে যে বিভিন্ন ধৰণৰ ত্ৰুটি বিচ্যুতিবিলাক তেওঁলোকে কৰিছে এইটো আজি দেখা গৈছে তেওঁলোকৰ নিৰ্মাণত গণ্ডগোল থকাৰ কাৰণে যেন টালি টোপোলা মৰা ৰাস্তাৰ নিচিনাই হৈছে এই সমান নহয় গৈ থকাৰ মাজে মাজে আপোনাৰ ক'ৰবাত খলা বোমা আছে য'ত এই খলা বোমাত ভৱিষ্যতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা খুব বেছি